নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ এটি নতুন জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি ভাল খবৰ। HDFC বেংকৰ ফালৰ পৰা মুকলি কৰা 10,000তকৈ অধিক ভেকেঞ্চি নটিফিকেশ্যন মই লৈ আহিছোঁ। ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটি প্ৰথম আহিছে তেন্তে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। তেন্তে পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026 10,000 প্লাছ ভেকেঞ্চি নটিফিকেশ্যন আউট হৈছে। HDFC বেংক ৰিক্ৰুইটমেণ্ট 2026 10 পাছ আৰু 12 পাছ ভেকেঞ্চি হয়। লগতে আপোনালোকে গ্ৰেজুৱেট হ'লেও এই ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। ডিপাৰ্টমেণ্ট নেম HDFC বেংক লিমিটেড, ৰিক্ৰুইটমেণ্ট নেম HDFC বেংক ৰিক্ৰুইটমেণ্ট, পোষ্ট নেম মাল্টিপল পজিশ্যন, বিভিন্ন ধৰণৰ পোষ্ট মুকলি কৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট। জব লোকেশ্যন অল অভাৰ ইণ্ডিয়া। এজ লিমিট আপোনালোকে 18 to 45 ইয়াৰ্ছ, 18 বছৰৰ পৰা 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চালাৰী আপোনালোকে 18,000 পৰা 81,000 পৰ্যন্ত চালাৰী পাব। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ইণ্টাৰভিউ হ'ব। লগতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব লাগিব। মই এপ্লাই লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে সকলোবিলাক চাই ল'ব পাৰিব। ঠিক আছে, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনাৰ এজ ৰিলেক্সেশ্যনো দিয়া হ'ব কেটেগৰী ৱাইজ। মই অফিচিয়েল নটিফিকেশ্যনখনো দি দিম, তাত গৈ আপোনালোকে সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ HDFC বেংক, আপোনালোকৰ ৰিজিউমি লাগিব, CV আপোনালোকে বনাই ল'ব লাগিব। ফৰ আইডেণ্টিটিতে আধাৰ কাৰ্ড ছাবমিট কৰিব পাৰে। এডুকেশ্যনৰ চাৰ্টিফিকেটো আপোনালোকে ছাবমিট কৰিব লাগিব। লগতে আপোনাৰ ফটোগ্ৰাফ আৰু অদাৰ চাৰ্টিফিকেট, আপোনালোকৰ PRC, এছ প্ৰুফ চাৰ্টিফিকেট, পেন কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, এই সকলোবিলাক আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব। চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ ইয়াত অনলি ইণ্টাৰভিউ বেচিছত আপোনালোকক চিলেক্ট কৰা হ'ব। কেনেদৰে আপোনালোকে এপ্লাই কৰিব সকলোবিলাক ইয়াত ষ্টেপ ৱাইজ দিয়া আছে, সকলোবোৰ চাই ল'ব পাৰিব। ঠিক আছে, মই এপ্লিকেশ্যন লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ, তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিছে এতিয়া সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।